প্ৰেম বাদ্যটো আমাৰ জীৱনৰ অৰ্থ নাই বা প্ৰেম বাদ্য জীৱনৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ। এনেকুৱা হয় জনাম বাৰু আপোনালোকক খাই পেলাই। চিয়াৰ্ছ। বিৰাট মজা। মোৰ শাকনিখন হয়তো আপোনালোকে দেখিছে, তথাপি আজি দেখুৱাওঁ কি কি লাগিছে। ৰঙালাও এটা, 2 3 4 5 6 7 আৰু এইপিনে ভিতৰতো কেইটামান লাগিছে, কমচে কম 10-12টামান লাগিছে। আৰু এইখিনিয়ে এইবছৰৰ খেতি। আৰু আজি এটা ছিঙিম প্ৰথমটো, যিহেতু আজি মোৰ ঘৰলৈ এজন অতিথি আহিব, গতিকে বছৰৰ এইটো প্ৰথমত লাগিছিলে কাৰণে ইয়াকে আজি ছিঙি দিওঁ। কেনেকুৱা হয় জনাম বাৰু আপোনালোকক খাই পেলাই। আৰু সিদিনাও তাতে এটা ছাগলীয়ে খাই দিলে, বহুত বেয়া লাগিল। কেনেকুৱা হয়, ঠিকে আছে নে? বঢ়িয়া হৈছে, একদম খতম মাৰিছে, ধুনীয়া হৈছে বা ধুনীয়া। তোমাৰ গুটি হৈছে এডালটা, কিন্তু বুঢ়া হোৱা নাই। আৰু 15-20 দিনতকৈ বেছি ৰাখিব লাগিল হয় বুঢ়া হ'বলৈ। বুঢ়া হোৱাতকৈ এনেকুৱা কোমলীয়াতে খাই বেছি ভাল লাগে। ছাগলীয়ে খাই দিছে আৰু ইমান টক বাজিছে, কাটোতে একদম নিজে নিজে ফাটি গৈছে। খুটুক এনেকৈ কাটোতে মানে নিজে নিজে ফাটি যাব লাগে, সেইখিনি বেছি সোৱাদ লগা হয়। যি কি নহওক খাই পেলাই জনাই আছোঁ। এই ৰঙালাওজোপা কোনে ৰুইছিলে? মই ৰুইছিলে নে তুমি ৰুইছিলা? মই ৰুইছিলোঁ। মই ৰুইছিলোঁ। নাই ৰোৱা তুমি, মই গোটেইখিনি মই ৰৈ পেলাই ৰুই দিছিলোঁ। কলপাত দেখিলেও কাটি আনিছোঁ, আৰু কলপাতেৰে যিহেতু আপং অকণ চাকিব লাগিব, বৰ আপং। আজি ফিল্টাৰটো ব্যৱহাৰ নকৰোঁ, আজি পদ্ধতি বেলেগ হ'ব। ইয়াত কলপাত মেৰিয়াম আৰু ইয়াৰ পৰা কলপাতখিনি গৰম কৰি লওঁ। আজি কোন আহিব? কোনোবা আহিব চাগে। আহিব, দেখা পাব নহয় কোন আহিব। আহি পালে গম পাবই, দেখুৱাম আমাৰ ঘৰলৈ আজি কোন আহে। ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ, বন্ধবাৰ যিহেতু, সেইকাৰণে কাম কৰোৱাইছোঁ। ময়ো কাম কৰি আছোঁ, কাপোৰ ধুলোঁ। কলপাত খিলা অলপ সেকি লৈছোঁ জুইত, তেতিয়া মানে নাফাটে আৰু কোমল হৈ নৰম হৈ যায়। আজি আৰু আমাৰ ড্ৰেছটো একে হৈ গৈছে ন? চেম হৈ গৈছে। ইয়াতে ছাইখিনি লগাই দিম আৰু ওপৰৰ পৰা পানী ঢালি দিম, তলৰ পৰা পানী এই তলেদি সৰি থাকিব, ৰস ওলাব, মানে বৰ আপং বনি যাব ইয়াতে। ইয়াকে কয় অভাৱেই আৱিষ্কাৰৰ মূল বুলি। এয়া দেখিছে, তাচুকটো নাই, সেইকাৰণে উপায় নাই। এনেকৈ ফুটাচৰীয়াটোতে কলপাত লগাই দি ছাইখিনি আৰুখিনি ইয়াতে দিলোঁ, আৰু ইয়াৰ এইপিনেদি এতিয়া পানী ঢালি দিম। আৰু তলত এই চচপেনটো পাতি লৈছোঁ, চচপেনত ৰসখিনি আপংখিনি জমা হ'ব। গতিকে বুদ্ধি লাগিব, নহয় জানো? বুদ্ধি নাথাকিলে কেনেকৈ চলিব? মানুহক জীয়াই থাকোঁতে যিকোনো কাম কৰিবলৈ বুদ্ধি বা নিজৰ মগজুটো প্ৰয়োগ কৰিবই লাগিব। কিবা এটা বস্তু অভাৱ হৈছে বুলি নাই বুলি ভাবি থাকিলে নহ'ব, নিজে নিজে আৱিষ্কাৰ কৰিব লাগিব। তলেদি নিগৰি পৰি আছে টুপকে। ৰঙালাও আৰু গাহৰি মাংস ফ্ৰাই কৰিম। অলপ আগতে কৈছিলোঁ যে মোৰ ঘৰলৈ আলহী এজন আহিব বুলি, আৰু আলহী ইতিমধ্যে আহি পাইছে। আমাৰ এয়া যতীন দা। নমস্কাৰ। যতীন দা এজন সুশিক্ষক, লগতে সুকবি আৰু এজন ইউটিউবাৰ। আৰু আমাৰ সৰুৰে পৰাই চিনাকি। যতীন দা বুলি মাতোহে, সম্বন্ধত আমাৰ বাবই হয়। আৰু সৰুৰ পৰা আমাক কোচত লৈ পেলাই ডাঙৰ কৰা বুলিয়ে ক'ব লাগিব। আজি মোৰ ইয়ালৈ আহিলে আমি অলপ কথা পাতিম, চাই থাকিব। অতিথি আপ্যায়নৰ বাবে শ্ৰীমতী সাজু হৈ উঠিছে আৰু আমাক মাংস বাঢ়ি দিছে। মই বিশেষকৈ ভাবিছোঁ মানে মিচিঙৰ ধৰ্মীয় সকাম নীতিবোৰ যদি এখন উল্লেখ নাম কেনেকুৱা নহয়, নহ'ল অলপ টক চ টাইপৰ কামত আহিব। গোটেই মমোময়াৰ মতো মিছা নাই। এতিয়া
নয়নৰ কিহত পৰমাত্মাৰ গিলাচ পৰক মোৰ অতি প্ৰিয় পানীয় বিশেষকৈ মিচিঙৰ চাহ একাপত থাকে বিজ্ঞানসন্মত উপকাৰিতা ইয়াৰ যদিও আপোনাৰ বহুতে ভাবে আমি সকলোৱে জানো যিকোনো বস্তু বেছি খোৱাটোৱে বেয়া আমি অভাৰ ফুডিঙে হওক অভাৰ ইটিঙে হওক অভাৰ বোলা বস্তুটো বেয়া গতিকে চাহ একাপে হওক বা অন্যান্য এনেকুৱা সুৰাজাতীয় বস্তুৰ বেছি খোৱাটো বেয়া আমি সকলোৱে জানো কিন্তু যদি আমি নিয়মিত যদি খাওঁ পৰিমিত পৰিমাণত নিশ্চয় স্বাস্থ্যৰ কাৰণে ভাল কেনেকুৱা লাগিছে মই বিৰাট টেষ্টি পাইছোঁ আৰু নয়ন নিজে তাজক আৱিষ্কাৰ কৰি চাকি থৈছে গতিকে বৰ ভাল লাগিছে বিৰাট টেষ্টি লাগিছে ভাল লাগিছে আজি কালাৰটো আৰু অলপ সময় থকা হ'লে ৰঙা হ'ল অলপ কলা কলা হৈছে তথাপিতো ভাল লাগিছে মিঠা মিঠা আৰু ৰঙালাও টেষ্ট কৰি চাচোন ৰঙালাওটো কেনেকুৱা লাগিছে এয়া ৰঙালাওৰ লগত আপোনাৰ গাহৰি ইতিমধ্যে আপোনালোকে পাইছেই নয়নলিকা ইউটিউব চেনেলত গাহৰি মাংস যদি ৰাস্তাত দেখা যায় তেন্তে বাইকখন ৰখি যায় গতিকে কিমান প্ৰিয় হ'লে কিমান আপোনাৰ ভাল লাগিল আচলতে তেনেকুৱা হ'ব পাৰে বুজিছে ভাল লাগে টেষ্ট কৰি চাওঁ দেই বিৰাট মজা বনাইছে ইয়াত হয়তো মোৰ আমাৰ ইয়ামান পূৰ্ণিমা ইয়াত হয়তো সহযোগিতা আছে অৱদান আছে গোটেইখিনি ধুনীয়াকৈ বনোৱা ইতিমধ্যে আমাৰ ভাত ৰেডি হৈ গ'ল আৰু এতিয়া আমি ভাত খাবলৈ বহিম আৰু যিহেতু আজিৰ ভিডিঅ'টি দীঘলীয়া নকৰোঁ পৰৱৰ্তী খণ্ডত যতীনদাৰ লগত কি কথা পাতিলোঁ যতীনদাৰ প্ৰেম কাহিনীকে আদি কৰি সকলো দিয়া হ'ব আমাৰ পৰৱৰ্তী খণ্ডটিও আপোনালোকে তেনেদৰে চাই দিব বুলি আশা কৰিলোঁ প্ৰেম হয়তো এবাৰ নহয় দুবাৰ নহয় হয়তো কেইবাবাৰো হ'ব পাৰে প্ৰেম হৈয়ে আছে কিন্তু কথা হ'ল কি মই যাক লৈ কবিতা লিখিছিলোঁ হয়তো যাক লৈ কবিতা লিখিছিলোঁ যাক লৈ কল্পনা কৰিছিলোঁ কবিতাৰ জৰিয়তে শব্দৰ জৰিয়তে কিন্তু সেইগৰাকী বৰ্তমানৰ তোমাৰ খুৰী নহয়